নমস্কাৰ, মই মনালিসা গগৈ। বিটিএডি নিৰ্বাচনৰ ফলাফল ওলাল। বিগত 22 ছেপ্টেম্বৰৰ দিনাখন বিটিএডিত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিটিএডি গঠন হৈছিল 2003 চনত। 2003 চনৰ পৰা এইবাৰ আছিল পঞ্চমটো নিৰ্বাচন। পঞ্চমবাৰৰ বাবে তাত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ আগৰ তিনিটা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে একে লেঠাৰীয়ে জয়লাভ কৰি আহিছিল। মানে হাগ্ৰামা মহিলাৰী বিপিএফ দলটো ক্ষমতাত আছিল। আৰু চতুৰ্থবাৰ মানে যোৱা যিটো নিৰ্বাচন অনুষ্ঠিত হৈছিল 2020 চনত তাত ইউপিপিএল আৰু বিজেপিয়ে মিলি ক্ষমতা দখল কৰিছিল। প্ৰকৃতাৰ্থত ইউপিপিএল আৰু বিপিএফ দুইটা পৃথকে তাত বিটিসি পৰিষদ গঠন কৰিব পৰা পৰ্যায়ৰ সংখ্যাগৰিষ্ঠতা তেওঁলোকে লাভ কৰা নাছিল, কিন্তু মিত্ৰতাৰে তেওঁলোকে পৰিষদখন গঠন কৰিছিল। বিগত 5 বছৰত অসমৰ মুখ্যমন্ত্ৰী বহুতবাৰ কোকৰাঝাৰলৈ গৈছে, বহুতবাৰ বিটিএডি অঞ্চললৈ গৈছে, আৰু যেতিয়াই তেওঁ গৈছে বাৰে বাৰে তেওঁ ঘোষণা কৰি আহিছিল যে বিটিএডিত অদ্ভুত উন্নয়ন হৈছে, বিটিএডিত আগৰ দৰে বোমা বাৰুদৰ কোনো শব্দ নাই, বিটিএডিত এতিয়া কুলি চৰাইৰ মাতত বোলে ৰাতিপুৱাই, বিটিএডিৰ ৰাস্তা পদূলি সকলো সলনি হৈ গৈছে, বিটিএডিৰ মানুহে এতিয়া উন্নয়নৰ মুখ দেখিছে। এইখিনি আছিল মুখ্যমন্ত্ৰীৰ ডায়লগ। মানে বিগত 5 বছৰ ধৰি প্ৰায় 4.5 বছৰ তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল। আৰু প্ৰমোদ বড়ো নেতৃত্বত যি বিটিএডি আছিল সেই প্ৰমোদ বড়োকো প্ৰশংসাৰে তেওঁ উপচাই পেলাইছিল। তেওঁ তালৈ গ'লে প্ৰমোদ বড়োক সাক্ষাৎ কৰিছিল বা প্ৰমোদ বড়ো ইয়ালৈ আহিছিল আৰু এনেধৰণে তেওঁলোকৰ চৰকাৰখন চলি গৈছিল। কিন্তু যেতিয়াই নিৰ্বাচনৰ ওচৰ চাপি আহিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপি দলৰ নেতৃত্বই, বিশেষকৈ কেন্দ্ৰীয় নেতৃত্বই ভাবি ল'লে যে পৰিষদখন যদি তেওঁলোকৰ নিয়ন্ত্ৰণলৈ বিজেপিৰ নিয়ন্ত্ৰণাধীন কৰিব পাৰি তেনেহ'লে তেওঁলোকে বহুতখিনি কাম কৰিব পাৰিব। তেওঁলোকৰ ক্ষমতা তৃতীয় পৰ্যায়লৈ, অৰ্থাৎ যিটো আমি কওঁ যে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ বিটিএডিত গঠন কৰিব পাৰিলে তেওঁলোক সফল হ'ব। কাৰণ বিটিএডিত ইউপিপিএলৰ যিগৰাকী প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বতহে যিহেতু পৰিষদখন আছে, গতিকে বিজেপিয়ে বিচাৰিছিল যে বিজেপিৰ নেতৃত্বত তাত পৰিষদখন গঠন হওক। সেয়ে আপোনালোকক মই বিগত 19 ছেপ্টেম্বৰত বিজনীৰ এটা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেধৰণে ভাষণ দিছিল আপোনালোকে এবাৰ শুনি লওক। তেওঁ যি ভাষণ দিছিল সেই ভাষণত তেওঁ এনেকুৱাকৈ মহিলাবিলাকক টোপ দিছিল যে শুনিলে সেই ভাষণখিনি যদি এতিয়া শুনে আপোনাৰ এনেকুৱা লাগিব, যিহেতু নিৰ্বাচন হৈ যোৱা ফলাফলো ওলাই গ'ল, এতিয়া এনেকুৱা লাগিব যে ইমানখিনি কথাৰ পাছত, মুখ্যমন্ত্ৰীয়ে ইমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছত কিয় বিটিএডিৰ মহিলাসকলে বা বিটিএডিৰ জনতাই কিয় বিজেপি দলক উপেক্ষা কৰিলে, কিয় মুখ্যমন্ত্ৰীৰ কথাত অকণো বিশ্বাস নাৰাখিলে। কাৰণ আমি সকলোৱে জানো যে তাত 40টা পৰিষদীয় সমষ্টিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিজেপিয়ে মাত্ৰ 5খন আসন পালে, তাৰমানে 35খন আসনেই বিজেপিৰ পক্ষে নগ'ল। ইয়াৰ জৰিয়তে এটা কথাই প্ৰতিপন্ন হয় যে মুখ্যমন্ত্ৰীয়ে, আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমষ্টিতে যেতিয়া ভাষণ দিয়ে ভাষণখিনি একেই। সমষ্টিবোৰত যিগৰাকী প্ৰাৰ্থী উঠে প্ৰতিদ্বন্দ্বিতা কৰে তেওঁৰ নামটো সুধি সমষ্টিটোৰ নামটো সলনি হয় আৰু প্ৰাৰ্থীগৰাকীৰ নামটো সলনি হয়, বাকী কথাখিনি তেওঁ একেখিনিয়ে ৰাখে। আপোনালোকে চাগে অসম বিধানসভাৰ সমষ্টিৰ ক্ষেত্ৰত বা লোকসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰতো আপোনালোকে গম পায় যে প্ৰতিটো সমষ্টিত তেওঁ পৃথক ধৰণৰ প্ৰতিশ্ৰুতি নিদিয়ে, মাত্ৰ দলং বা তেনেকুৱা জেগা অঞ্চলটোৰ কিবা যদি নাম ক'ব লগা হয় তেতিয়াহে তেওঁ সেইবোৰ কয়। বাকী মহিলাসকলৰ ক্ষেত্ৰত, উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত, অৰুণোদয় হিতাধিকাৰীৰ ক্ষেত্ৰত, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত বা বিৰোধী পক্ষক সমালোচনা কৰাৰ ক্ষেত্ৰত একেধৰণৰ ভাষাই তেওঁ প্ৰায় প্ৰয়োগ কৰে। গতিকে সেইগৰাকী মুখ্যমন্ত্ৰীয়ে সৌসিদিনা বিজনীৰ এই সমষ্টিটোত কি কৈছিল শুনক। কলিতা শৰ্মা, আমাৰ নাথ যোগী কোনেও আঁচনি নাপায়। মইতো আচৰিত যে জুন মিটিঙতে গৈ সুধো যে ৰাইজ অৰুণোদয় পাইছেনে, বোলে নাই পোৱা। বোলে ঘৰ পাইছেনে, বোলে পোৱা নাই। বোলে মহিলা উদ্যমিতাৰ টকা পাইছেনে, বোলে পোৱা নাই। চাকৰি বাকৰি পাইছেনে, বোলে পোৱা নাই। ৰাস্তা ঘাট হৈছেনে, হোৱা নাই। কিমান দিন আমি কষ্টত থাকিম। অলপ আগতে মই মথনগুৰিত গৈছিলো, ৰাইজক সুধিছিলো
যে ৰাইজ অৰুণোদয় পাইছে নে নাই? চবে হাত উঠালে। মই বোলো চবে পাইছে নেকি? মই সুধিলো পুৱাৰ হাত নে নোপোৱাৰ হাত? বোলে মামা নোপোৱাৰ হাত এইবিলাক। কিমানে অৰুণোদয় পোৱা নাই হাত উঠাওক। পোৱা নাই? আচ্ছা, এতিয়া পুৱাবিলাকে হাত উঠাওক। পুৱাবিলাকে এতিয়া পুৱা জিকিলে নে নোপোৱা জিকিলে? কাৰ বেছি হ'ল? নোপোৱা বেছি হ'ল নে পুৱা বেছি হ'ল? নোপোৱা মানুহৰ সংখ্যা বেছি হ'ল। কিন্তু যদি নলবাৰীত সোধে তাত দেখিব পুৱা মানুহ বেছি। যদি ডিব্ৰুগড়ত সোধে পুৱা মানুহ বেছি। কিন্তু আমাৰ চিৰাং, কোকৰাঝাৰ, তামুলপুৰ, বাক্সা, ওদালগুৰিত নোপোৱা মানুহৰ সংখ্যা বেছি। কিয় নাপায়? বোলে অৰুণোদয় ফৰ্মখন ল'বৰ কাৰণেও ইয়াতে 500-1000 টকা ফৰ্মৰে দাম দিব লাগে। লাগে নেকি? লাগে নে নালাগে? তেওঁ কৈছিল যে বিজনীৰ সেই সমষ্টিটোত উপস্থিত হৈ তেওঁ প্ৰভাত বসুমতাৰী নামৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোট দিবলৈ গৈ তেওঁ কৈছিল যে আপোনালোকে বহুতবোৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যেনেকৈ তেওঁ এজ ইউজুৱেল হাত দাঙিবলৈ কয়, অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকে পইচা পাইছেনে? মই আপোনালোকক গেছৰ কাৰণেও 250 টকাকৈ দিম, মানে 1500 টকাকৈ 1 নৱেম্বৰৰ পৰা পাব। 1 নৱেম্বৰৰ পৰা আপোনালোকে চাউল, দাইল, নিমখ, মানে চাউলটোতো বিনামূলীয়াকৈ পাব আৰু দাইল, নিমখ আদি কম মূল্যত পাব ৰেচন কাৰ্ডৰ জৰিয়তে। সেইখিনি কৈছিল। মহিলা উদ্যমিতাৰ ধনৰ কথা কৈছিল, চাকৰি দিয়াৰ কথা কৈছিল। গোটেই বিজনীৰ সেই এৰিয়াটো, যিটো অঞ্চলত তেওঁ ভাষণ দি আছিল, সেই অঞ্চলটোৰে পৰিৱৰ্তনৰ কথা কৈছিল। আই নদীৰ খহনীয়া বন্ধ কৰাৰ কথা কৈছিল। ল'ৰা ছোৱালীক চাকৰি দিয়া, কোনো বিনা পইচাত চাকৰি দিয়াৰ কথা কৈছিল। মহিলাসকলৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যমিতা আঁচনিৰ পৰা আদি কৰি বিভিন্ন সা সুবিধা আগবঢ়োৱাৰ কথা কৈছিল। তেওঁ দুখ কৰিছিল যে বিগত দিনবিলাকত আচলতে তেওঁলোকৰ ফালৰ পৰা, মানে অসম চৰকাৰৰ ফালৰ পৰা তেওঁ 1000 কোটি টকা বছৰি দি থাকে বুলি কৈছে। যে আমাৰ চৰকাৰৰ ফালৰ পৰা মই আপোনালোকক কিমান দিওঁ কওকচোন? 1000 কোটি টকা BTAD উন্নয়নৰ কাৰণে দিওঁ, 400 কোটি টকা প্ৰধানমন্ত্ৰীয়ে দিয়ে। তাৰপিছতো আপোনালোকৰ উন্নয়ন নোহোৱাটোৱে বিৰাট তেওঁ ব্যথিত কৰিছিল। তেওঁ নিজেই কোৱা কথা সেইখিনি। আৰু সেয়ে তেওঁ বিচাৰিছিল যে BTADত ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হওক, আৰু ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হ'লে বিজেপি ক্ষমতালৈ আহিলে তেওঁলোকে এই সমস্যাবিলাক, মহিলাসকলৰ সমস্যা নোহোৱা কৰিব, বাকী সামগ্ৰিকভাৱে উন্নয়ন কৰিব। আনকি ৰেল পৰ্যন্ত, কলিকতালৈ যোৱা ৰেল, দিল্লীলৈ যোৱা ৰেল, এই ৰেলবিলাকৰ ষ্টপ এটা বনাই দিব সেই বিজনী অঞ্চলত। এনেকুৱা ধৰণৰ মুঠতে যি ধৰণৰ প্ৰতিশ্ৰুতি তেওঁৰ পৰা বিচাৰিছিল বা তেওঁৰ ওচৰত দৰখাস্ত দিছিল, এপ্লিকেশ্যন কৰিছিল যে এইখিনি আমাৰ সমস্যা, সেই প্ৰতিটো সমস্যাই সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। সিমানখিনি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আচৰিত ধৰণে কেনেধৰণে বিজেপিক উপেক্ষা কৰিলে, কোনো ধৰণে গুৰুত্বই নিদিলে BTAD এৰিয়াত, সেই কথাটো কিন্তু সঁচাকৈ ভাবিব লগা কথা। কাৰণ যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি আছিল, আমি যেতিয়া লাইভ ভাষণবোৰ শুনি আছিলোঁ, আপোনালোকেও যেতিয়া শুনি আছিল, তেতিয়া আমাৰ কাৰো অনুভৱ হোৱা নাছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে সাৱলীলভাৱে, এনেধৰণে তেওঁ কেনেকৈ উন্নয়ন কৰিছে, কি ধৰণে কৰিছে, অসম কেনেদৰে সলাই পেলাইছে, মহিলাসকলৰ জীৱনৰ কেনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন হৈছে, এই ধৰণৰ উদাহৰণবোৰ যেতিয়া দাঙি ধৰি তেওঁ ভাষণ দি আছিল, তেতিয়া সেই অঞ্চলৰ মহিলাসকলে বা সেই অঞ্চলৰ জনতাই কেনেকৈ এটা বেলেগ এটা কথা, অল্টাৰনেটিভ এটা কথা ভাবিব পাৰিলে। অল্টাৰনেটিভ কথাটো মানে BPFক ভোট দিয়াৰ কথা কেনেকৈ ভাবিব পাৰিলে? কাৰণ তেওঁ বাৰে বাৰে কৈছিল নাঙলে আপোনালোকক বহুতখিনি, নাঙল মানে BPF পাৰ্টিৰ চিম্বল যিহেতু নাঙল, আৰু UPPLৰ চিম্বল যিহেতু ট্ৰেক্টৰ, তেওঁ কৈছিলে নাঙল আৰু ট্ৰেক্টৰে আপোনালোকক বিভিন্ন প্ৰতিশ্ৰুতি দিব, তেওঁলোকে 200-100 টকা আপোনালোকক ভোটৰ কাৰণে দিব। মই কিন্তু মাহৰ 1 তাৰিখে আপোনালোকক 1500 টকাকৈ দিম, 1250 টকা অৰুণোদয় হিতাধিকাৰী ধনটো আৰু 250 টকা চিলিণ্ডাৰৰ কাৰণে দিম বুলি তেওঁ কৈছিল। এনেধৰণে এই ভাষণটোতে, যিটো ভাষণ আপোনালোকক মই ক'লোঁ, সেই ভাষণটোতে তেওঁ বাৰে বাৰে কৈছিল। তেওঁ তাত কংগ্ৰেছক আক্ৰমণ কৰাটো বন্ধ কৰিছিল, কাৰণ বাকী তেওঁ গম পায় যে কংগ্ৰেছৰ
পৰা আদি কৰি বাকিবোৰ দলে তাত ইমান সক্ৰিয়ভাৱে যুঁজ দিয়া নাই তেওঁ মাত্ৰ ভয় খাইছিল যে UPPL বা BPF এই দুয়োটাই যাতে প্ৰতিদ্বন্দ্বী নহয় বা ইহঁত যাতে প্ৰতিদ্বন্দ্বিতা লৈ নাহে সেইকাৰণে তেওঁ কেৱল ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ কথা কৈছিল দিছপুৰত তেওঁৰ চৰকাৰ দিল্লীত তেওঁৰ চৰকাৰ আৰু তেওঁ কৈছিল যে এবাৰ যেতিয়া দিল্লীত নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিল তৃতীয়বাৰলৈ আহিল অসমৰ ক্ষেত্ৰত দুবাৰ যেতিয়া বিজেপি চৰকাৰ আহিল তৃতীয়বাৰলৈ আহিব বুলি তেওঁ নিশ্চিত সেয়ে তেওঁ ইমানেই অনুৰোধ কৰিছিল সেই বিজনী অঞ্চলৰ জনতাক যে আপোনালোকে মোক ভোট দিয়ক আপোনালোকে বিজেপিক ভোট দিয়ক আপোনালোকে মাত্ৰ মোক এই সহায়টো কৰক আপোনালোকৰ জীৱন পৰিৱৰ্তন হৈ যাব আপোনালোকে মাটিৰ পট্টা পাব বেংগলী ভোটাৰসকলক কৈছিল ডি ভোটাৰ নোহোৱা ডি বুলি যিটো ভোটাৰ ডাউটফুল ভোটাৰৰ কথাটো সেই বিষয়টো তেওঁ নোহোৱা কৰিব মানে বিভিন্ন ধৰণৰ মন্তব্য তাৰোপৰি আপোনালোকৰ আৰু এটা ভিডিঅ' মই মনত পেলাই দিছোঁ এই ভিডিঅ'টো চাই লওক Passengers for flight. Welcome to Guwahati City. मामा हमारे देश में there is no God. এই ভিডিঅ'টোত আপোনালোকে দেখিলে এই ভিডিঅ'টোত বিজেপি ফালৰ পৰা বনোৱা হৈছিল BTAD নিৰ্বাচনক লক্ষ্য কৰি বনোৱা হৈছিল তাত কোৱা হৈছিল যে বিজেপি চৰকাৰ যদি নাহে বিজেপি যদি অসমত নাথাকে অসম বুলি যদিও কৈছিল এটো বিশেষকৈ BTAD অঞ্চলৰ কথাক লৈ তেওঁলোকে এই পিকচাৰেশ্যনবোৰ কৰিছিল তাত কৈছিল যে ৰংঘৰটো অনুপ্ৰৱেশকাৰীয়ে লৈ ল'ব মানে বহিৰাগত মুছলমানে লৈ ল'ব তেওঁলোকে অপশক্তি বা কিবা কিবি বিভিন্ন নাম দিয়ে তাৰমানে মুছলমানে লৈ ল'ব গুৱাহাটী একোলেণ্ড মুছলমানে লৈ ল'ব গুৱাহাটী যি এয়াৰপোৰ্ট মুছলমানে লৈ ল'ব মাটিবোৰ চৰকাৰী মাটিবোৰ দখল কৰিব মুঠতে বিভিন্ন ধৰণৰ এটা ফুটেজ বনাই তেওঁলোকে এটা ভিডিঅ' ভাইৰেল কৰি দিছিল আৰু ভিডিঅ'টোত সেই মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকৰ ড্ৰেছ পাতিবোৰ দি তেওঁলোকে কৈছিল যে এওঁলোকে একেবাৰে বিজেপি নাহিলে এনেকুৱা অসমত অত্যাচাৰ কৰিব যে অসমত আৰু বেলেগ মানুহ থকাৰ পৰিৱেশ নাথাকিব সেই ভিডিঅ'টো তেওঁলোকে ৰিলিজ দিছিল আৰু সেই ভিডিঅ'টোৰ জৰিয়তেও তেওঁলোকে এনেকুৱাকৈ এটা BTAD পৰিৱেশৰ সূচনা কৰিব বিচাৰিছিল যে মুছলমানসকল তেওঁলোকৰ কাৰণে এটা থ্ৰেট ভাবুকি গতিকে মুছলমান সকলক কোনো কাৰণত যদি ৰাখিব নালাগে বাহিৰ কৰি যদি দিব লাগে তেনেহলে বিজেপি ক্ষমতালৈ আহিব লাগিব এই ধৰণে তেওঁ ভাষণবোৰ ৰাখিছিল ভিডিঅ' পাৰ্টিটোৱে দলৰ ফালৰ পৰা ৰিলিজ কৰা হৈছিল ইমানখিনিৰ পিছতো কিন্তু আচৰিত ধৰণে BTAD জনতাই BPFক আকোৱালি ল'লে তাকো চতুৰ্থবাৰৰ কাৰণে ইয়াৰ আগতে 3বাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত তাত চৰকাৰ আছিল পাৰিষদখন আছিল CM হিচাপে হাগ্ৰামা মহিলাৰী আছিল আৰু এইবাৰ চতুৰ্থবাৰ মাজত এবাৰ গেপ পৰিল আৰু চতুৰ্থবাৰ আহিল ইয়াৰ পৰা এটা কথা স্পষ্ট নহয় জানো যে BTAD জনতাই ক্ষমতাৰ কাৰণে 5 বছৰ দিলে UPPLকো দিলে বিজেপিকো দিলে দুয়োটা দলে মিলি তাত ক্ষমতা শাসন চলালে আৰু তেওঁলোকে যেহেতু NDAৰ অংশীদাৰ গতিকে আমি ক'ব লাগিব যে BTADত NDAৰ চৰকাৰ আছিল BTADত NDAৰ নিয়ন্ত্ৰণতে আছিল কাৰণ UPPL NDAৰ অংশীদাৰী দল গতিকে পিছত নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু বিজেপিয়ে অকলশৰে ক্ষমতা দখলৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে UPPLক সমালোচনা কৰিলেও পেট ডাঙৰ হ'ল বুলি ক'লেও অৰুণোদয় হিতাধিকাৰীয়ে নেপালে বুলি ক'লেও ভূমি পট্টা নহ'ল বুলি ক'লেও ৰাস্তা ঘাট নিজেই বেয়া বুলি ক'লেও কিন্তু মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব ল'ব নালাগিব জানো আপোনালোকে এই ভিডিঅ'টো নিশ্চয় শুনিছে তেওঁ কৈছে যে মই বিগত দিনকেইটাত মানে নিৰ্বাচনৰ কেণ্ডিডেট ঘোষণা কৰা বা প্ৰাৰ্থী ঘোষণা কৰা আগৰ সময়খিনিত তেওঁ গোটেই BTAD এৰিয়াৰ 40টা সমষ্টি নিজে যোৱা বুলি এই ভিডিঅ'টোত কৈছে মানে প্ৰতিটো সমষ্টিলৈ গৈছে তেওঁ আৰু তেওঁ কৈছে যে তেওঁ প্ৰতিটো সমষ্টিত 5-6খন কৰি নিজে মিটিং কৰিছে তাৰ পিছত তাৰ জনতাক সুধিছে যে আমি কাৰ লগত লগলাগি ইলেকশ্যন খেলিম কাৰ লগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে তেওঁ কৈছে যে তেতিয়া তেওঁ কোৱা হৈছিল যে বিজেপিয়ে অকলশৰীয়াকৈ নিৰ্বাচন খেলিলে তেওঁলোকৰ লাভ হ'ব গতিকে তেওঁলোকে বিজেপিৰ ফালৰ পৰা গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী দি BTAD নিৰ্বাচনত অৱতীৰ্ণ হৈছিল এইখিনি তেওঁ নিজে নিৰ্বাচনৰ আগত কোৱা কথা
পিছৰ নহয় আগৰখিনি কথা এইখিনি আছিল আৰু তেওঁ কৈছিল যে হাজাৰ হাজাৰ মানুহ সেই মিটিংবিলাকত আহিছিল আৰু সকলোৰে মতামত আছিল যে বিজেপিক তেওঁলোকে বিচাৰে যদি ইমানেই বিজেপিক বিচাৰে মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনি যদি সঁচা হয় আৰু এটা কথা অৱশ্যে সঁচা যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো সমষ্টিত যোৱা কথাটো যে নিৰ্বাচনত তেওঁলোকে অকলে প্ৰাৰ্থিত্ব দিবনে নিদিয়ে সেইটো তেওঁলোকে এটা দীঘলীয়া ৰিচাৰ্চ কৰিছিল এইটো প্ৰায় বিগত জানুৱাৰী মাহমানৰ পৰাই তেওঁলোকে প্ৰতিটো সমষ্টি মানুহৰ লগত টাচত আছিল তেওঁলোকে জানিব খুজিছিল যে বিজেপিয়ে অকলে প্ৰাৰ্থী দিয়াটো উচিত হ'বনে নহয় এইখিনি তথ্য মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছিল যে আমি সমষ্টিবোৰ ঘূৰি ঘূৰি সেই বিষয়বোৰ অনুধাৱন কৰিম ৰাইজৰ লগত আলোচনা কৰিম তাৰপিছত আমি প্ৰাৰ্থিত্ব দিয়াৰ কথা চিন্তা কৰিম আৰু সিমানখিনি ৰিচাৰ্চ কৰাৰ পাছত সিমানখিনি গৱেষণা কৰাৰ পাছত ৬-৭ গৰাকী গোটেই মন্ত্ৰীসভা উঠি যোৱাৰ উপৰিও বিজেপিৰ যিমান নেতৃস্থানীয় মানে তেওঁলোকৰ নেতা আছে যিসকল গৰিষ্ঠ সংখ্যক জ্যেষ্ঠ নেতা তাত BTADত বাহৰ পাতি থকাৰ পিছত মুখ্যমন্ত্ৰী নিজে বাহৰ পাতি ৫-৬ দিন থকাৰ পাছত অৱস্থাটো হ'লগৈ কি ৪০খন আসনৰ মাত্ৰ 5খন আসন লাভ কৰিলে তাৰ মানে ইয়াৰ জৰিয়তে এইটো কথা প্ৰমাণ হোৱা নাইনে যে BTADৰ জনতাই 3বাৰ আগতে এক্সপিৰিয়েঞ্চ তেওঁলোক অভিজ্ঞ হাগ্ৰামা মহিলাৰীয়ে কেনেকুৱা ধৰণৰ ক্ষমতা থাকিলে কেনেধৰণে শাসন কৰে গোটেইখিনি তেওঁলোকৰ অভিজ্ঞতা থকাৰ পাছত পুনৰবাৰ যেতিয়া হাগ্ৰামা মহিলাৰীক আঁকোৱালি লৈছে ইয়াৰ পৰা এটা কথা স্পষ্ট যে বিগত এটা কাৰ্যকাল মাত্ৰ 5 বছৰীয়া কাৰ্যকালটোত প্ৰমোদ বৰুৱা আৰু বিজেপিয়ে এনেকুৱা ধৰণৰ মানে অৱস্থালৈ ঠেলি দিলে BTADৰ জনতাক যে তেওঁলোকে পুনৰ সেই আগৰ যি আমি পেলাই দিয়া দলিয়াই দিয়া যিটো দল মানে BPFকটো তেওঁলোকে দলিয়াই দিছিল সেই দলিয়াই দিয়া দলটোক আঁকোৱালি ল'ব লগা হ'ল অৱশ্যে এটা এই কথা ক'ব লাগিব যে 2020 চনৰ নিৰ্বাচনতো হাগ্ৰামা মহিলাৰীৰ দলে 17খন আসন লাভ কৰিছিল তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ BTADত পাৰিষদ গঠন কৰিবলৈ 21খন আসনৰ প্ৰয়োজন আছিল তেওঁলোকে সংখ্যাগৰিষ্ঠ হিচাপে তেওঁলোকে আছিল সেই সময়তো কিন্তু তেওঁলোকৰ লগ নালাগি বিজেপিয়ে সমৰ্থন তেওঁলোকক নিদি UPPLৰ লগত লগ লাগি তাত পাৰিষদখন গঠন কৰিছিল গতিকে আপোনালোকে এতিয়া ভাবি চাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাব লগা এটা পৰিৱেশ অসমত হৈছে নে নাই কাৰণ BTAD এটা সৰু অঞ্চল তাত কিন্তু 15টা বিধানসভা সমষ্টি আছে 15টা বিধানসভা সমষ্টি থকা BTADত যদি এনেধৰণে বিজেপিৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে 5-6 দিন একেলেঠাৰিয়ে থাকি প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি মহিলাসকলক কেনেকুৱা ধৰণৰ এটা অকল্পনীয় জীৱন যাত্ৰাৰ পথ দেখুৱাম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছত বাট পথ বনাই দিয়াৰ লগতে ৰেল ৰখাই দিম পৰ্যন্ত এনেধৰণে ঘোষণা কৰাৰ পাছতো কিন্তু BTADৰ জনতাই তেওঁলোকক বিশ্বাসত নললে গতিকে সমগ্ৰ অসমৰ ক্ষেত্ৰত বিজেপিৰ অৱস্থা বৰ্তমান কেনেকুৱা য'ত জনজাতিকৰণৰ পৰা আদি কৰি মূল্য বৃদ্ধি জনজাতিকৰণ বিভিন্ন সমস্যাত জনতা জৰ্জৰিত হৈ আছে সমগ্ৰ অসমৰ অৱস্থাত বেলেগবোৰ জেগাত কেনেকুৱা হৈ আছে আপোনালোকে চিন্তা কৰক বিজেপিয়ে BTAD নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত যথেষ্ট ভয় খাইছে অৱশ্যে মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে যে যেহেতু আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যু হ'ল শেষৰ 3টা দিন তেওঁলোকে নিৰ্বাচনত যেনেধৰণে লাগিব লাগিছিল সেই ধৰণে লাগিব নোৱাৰিলে সেইটো এটা তেওঁলোকে অজুহাত দিছে যদিও কিন্তু সেই অজুহাতটো কিমান গ্ৰহণীয় কাৰণ বিগত দিনবিলাকত আমি দেখিছোঁ যে যেনেধৰণে তেওঁ প্ৰতিশ্ৰুতি দি আহিছিল তেওঁ প্ৰতিশ্ৰুতিক যেনেধৰণে জনতাই বিশ্বাস কৰি আহিছিল তেনেধৰণৰ বিশ্বাস কিন্তু তেওঁ ৰখাব নোৱাৰিলে বা মানুহে মানি নললে বা মহিলাসকলেও তেওঁ কোৱা কথাবোৰ শুনিলেহে মাত্ৰ তেওঁলোকে কিন্তু বিশ্বাসত নললে আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ